কাজান সামিটে ভাৰত, চীন আৰু ৰাছিয়াৰ মাজত এক সুসম্পৰ্ক কঢ়িয়াই আনিব। এই ক্ষেত্ৰত ভাৰতেও এক ধনাত্মক ভূমিকা ল'ব লাগিব। তেতিয়াহে পৃথিৱীত যুদ্ধৰ বিপৰীতে এক শান্তিৰ বাতাবৰণে গা কৰি উঠিব। তাৰোপৰি নতুন প্ৰজন্মৰ মাজত সাংস্কৃতিক, সামাজিক আৰু জৈৱ প্ৰযুক্তিৰ বিনিময়ৰ যোগেদি এক যোগাত্মক পৰিৱেশ সৃষ্টিৰে নতুন আঁচনি প্ৰকল্প গ্ৰহণ কৰিব লাগিব। সেয়েহে ব্ৰিক্স ফৰামে ইয়াৰ অন্তৰ্গত দেশসমূহক একত্ৰিত কৰাৰ বাবে সবল ভূমিকা ল'ব লাগিব আৰু বিশ্বৰ দুৰ্ভিক্ষৰ সমস্যা দূৰ কৰাটো ইয়াৰ সহযোগিতা কৰা ২৪খন দেশে সবল ভূমিকা ল'ব লাগিব। আজি ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল চেণ্টাৰ দিল্লীত অনুষ্ঠিত কৰা এক শীৰ্ষ সন্মিলনত এইদৰে কয় ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ সঞ্চালক ডক্টৰ এছ নেৰিন ৰয়ে। Is it a reformist group? But these are issues that we need to discuss. I would also say that should we consider the role of BRICS as something what in the musical terms we call the soft Beatles. You may call it the fifth Beatles. You know, the Beatles was a quartet, but there were some singers and artists who could also join occasionally. আজিৰ এই সন্মিলনত বিবেকানন্দ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ বিশেষজ্ঞ ডক্টৰ ৰুচিতা বেৰীয়ে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি ব্ৰাজিল, ৰাছিয়া, চাইনা, দক্ষিণ আফ্ৰিকা আৰু ভাৰত ঐক্যবদ্ধ হৈ থাকিলে ইউনো আৰু IMA ৱৰ্ল্ড বেংকৰ একচেটিয়া অৰ্থনীতিৰ ভূমিকাও সলনি কৰিব পাৰিব আৰু ডলাৰৰ বাণিজ্য শেষ কৰি নতুন মুদ্ৰানিধি প্ৰসাৰ আৰু প্ৰচাৰে বিশ্বৰ উন্নয়নত এক বিশেষ ভূমিকা ল'ব পাৰিব। এতিয়া চলি থকা $৪,০০০ বিলিয়ন আৰু চীন ৰাছিয়াৰ মাজত চলি থকা $২,০০০ বিলিয়ন বাণিজ্য শেষ হ'ব। It provides them a platform for voicing their own grievances and putting across their viewpoints, which is not available in the other international organizations. ইয়াত আজি অংশ লৈ দিল্লী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ মনোৰঞ্জন মহান্তিয়ে G7 আৰু G20ৰ পিছত ব্ৰিক্স সন্মিলনে আলোচনা কৰা জিঅ' পলিটিকেল সমস্যা, ইণ্টাৰনেল কনফ্লিক্ট আৰু ইজৰাইল, হামাছ আৰু ৰাছিয়া ইউক্ৰেইনৰ চলি থকা যুদ্ধই কৰা সামাজিক আৰু আভ্যন্তৰীণ অৰাজকতা, নিৰপৰাধী শিশুকে ধৰি জনসাধাৰণৰ হত্যা আৰু আৰ্থিক সমস্যাই এক নতুন সমস্যাৰ সৃষ্টি কৰি পৃথিৱীত শান্তিৰ পৰিৱেশ বিনষ্ট কৰিছে। I attended the Bandung Academic Conference in Bandung, Indonesia. Since then, we have been active in mobilizing. শীৰ্ষ সন্মিলনত JNU চেণ্টাৰ ফৰ ৰাছিয়া এণ্ড চেণ্ট্ৰেল এছিয়ান ষ্টাডিজৰ অধ্যাপক ডক্টৰ KB উছাই ভাষণ প্ৰদান কৰি ইৰাণ, কাজাখস্তান, ভিয়েটনাম, ছৌদি আৰৱ আদিৰ দৰে দেশকো সংলগ্ন কৰি ৰাজনৈতিক সুৰক্ষা আৰু সাংস্কৃতিক কাৰ্যসূচীৰে ২৫ত গ্ৰহণ কৰা অমিন ছিকিউৰিটি এজেণ্ডাৰ সম্পৰ্ক আৰু সম্প্ৰসাৰণ কৰি দৰিদ্ৰতা আৰু অন্ন, বস্ত্ৰ, বাসস্থানৰ সমস্যা দূৰীকৰণত বিশেষ ভূমিকা ব্ৰিক্স সন্মিলনে গ্ৰহণ কৰিব লাগিব বুলিও কয় আৰু মহিলা সন্মিলন ব্ৰিক্স সন্মিলনে সুকীয়াকে আয়োজন কৰি এইবাৰ এক নতুনত্বৰ বাৰ্তা মহিলা সমাজলৈ কঢ়িয়াই আনিছে বুলিও মত পোষণ কৰে আৰু ই এক নতুন গতিপথৰ সন্ধান দিব বুলিও আশা প্ৰকাশ কৰে। Russia's relationship with China and India. And during I think in the 90s, Lenin also mentioned in the same way that in order to succeed the socialist project, so the project of socialism. আজি এই বিশেষ সন্মিলনত ৰাছিয়া, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা আদি দেশৰ ডিপ্লমেটিক প্ৰতিনিধি আৰু সাংবাদিকো উপস্থিত থাকে। এই সন্মিলনত অসমৰ প্ৰতিৰক্ষা সাংবাদিক মনোজ বৰাই চীন ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পৰ্ক আৰু সীমান্ত পথৰ উন্নয়ন আৰু NDA কৰা সুৰংগ পথৰ নিৰ্মাণ আৰু কাউণ্টাৰ টেৰৰিজিমৰ যি সমস্যা দেশত গা কৰি উঠিছে আৰু এই ক্ষেত্ৰত ম্যানমাৰ, পাকিস্তানৰ ভূমিকাৰ ওপৰতো ব্যাখ্যা কৰে। ইয়াৰ সমাধান ব্ৰিক্স সন্মিলনে কৰাৰ বাবে দেশীয় চৰকাৰক এক সুদৃঢ় ভূমিকা গ্ৰহণৰো আহ্বান জনায়। Discussion on Kazan summit of BRICS is very important because it got the active involvement of non-governmental and the other stakeholders like
NGO sector, the civil society groups. This is so important because government can't do everything. So they supplement the effort. They become another face of the government, and BRICS is a platform which needs great advocacy of its relevance across the world. And that's why I say that such platforms are important, which must address what are the agenda. And I feel that there are other important agenda for BRICS. What is the future of job, food security, climate justice? These are very important issues that should be taken up by BRICS. How the government will be forced to take it when civil society makes it important? That how important it is to kind of take every sector along. It's not just government to government. It's a movement. It's a global South initiative. And as far as Russia and China are concerned, look, the three countries are big geopolitical pillars. They are the three whales in the ocean, and they have to find ways to work together, because it is not just competition, it is collaboration.